ভাৰতত নিৰ্মাণ হ'ব সুখয় Su-57 যুঁজাৰু বিমান আৰু এটো এটা আশাৰ বতৰা মহাশক্তিধৰ ৰাছিয়াৰ সৈতে মিলি ভাৰতে নিৰ্মাণ কৰিব সুখয় Su-57 যুঁজাৰু বিমান যিখন 5th জেনাৰেশনৰ হয় আৰু সেইখনে যিখন আমেৰিকাৰ অত্যাধুনিক যিখন 5th জেনাৰেশনৰ আছে F-35 যুঁজাৰু বিমান সেইখনৰ সমকক্ষ বুলি কোৱা হৈছে আৰু কিছুদিন আগলৈকে ভাৰতে নিজৰ প্ৰতিৰক্ষা দিশটো বা সামৰিক দিশটো অধিক শক্তিশালী কৰিবৰ কাৰণে আমেৰিকাৰ সৈতে বা আমেৰিকাৰ পৰা F-35 যুঁজাৰু বিমান কিনাৰ চিন্তা চৰ্চা কৰি আছিল কিন্তু শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক যেটো ফাট মেলিছে তাৰ কাৰণ হৈছে ৰাছিয়া আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ যোৱাৰ কাৰণে ভাৰতৰ ওপৰত আমেৰিকাই যি শুল্কৰ দাদাগিৰি দেখুৱাইছে কেৱল ভাৰত নহয় চীন বা অন্য যিমানসমূহ দেশ আছে যিসমূহে ৰাছিয়াৰ সৈতে যাৰ সুসম্পৰ্ক আছে সকলো দেশকেই আমেৰিকাই নিজৰ ফালৰ পৰা তেওঁলোকে ভাবুকি প্ৰদান কৰিছে যদিহে ৰাছিয়াৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভালে থাকে তেন্তে আপোনালোকৰ ওপৰত অত্যাধিক শুল্ক জাপি দিয়া হ'ব কিন্তু তাৰ পাছতো ভাৰতে ৰাছিয়াৰ সৈতে বন্ধুত্ব কোনো কাৰণত যে বেয়া নকৰে বা শেষ নকৰে হে স্পষ্ট কৰি দিলে আৰু শেহতীয়াকৈ আমি চীনত দেখিলো SCO যেটো সামিট আছিল SCO শীৰ্ষ সন্মিলনত পুটিন চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীক যেনেদৰে বাৰ্তালাপ কৰা দেখা গ'ল তাৰ পৰা এটা কথা গম পোৱা গৈছে যে নতুন এটা শক্তি তিনি মহাশক্তিধৰ দেশ যেটা লগ খাইছে আমেৰিকাৰ বিৰোধী এটা শক্তি অধিক শক্তিশালী হৈ উঠিছে তাৰ মাজতে খবৰ আহিছে যে ভাৰতে নিজৰ সামৰিক শক্তি অধিক বৃদ্ধি কৰিব বিচাৰে ইয়াৰ আগতেও ভাৰত আৰু ৰাছিয়াৰ মাজত একাধিক সামৰিক চুক্তি আছে কিন্তু শেহতীয়া এখন চুক্তি হৈছে যিখন চুক্তিত ভাৰতে যিখন সুখয় Su-57 আছে যিখন ৰাছিয়াত নিৰ্মিত হয় অত্যন্ত এখন শক্তিশালী যুঁজাৰু বিমান সেইখন যুঁজাৰু বিমান ভাৰতত নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা কৰিছে যিখন ৰাছিয়াৰ সহযোগিতা থাকিব প্ৰত্যক্ষ সহযোগিতা থাকিব আৰু তাৰ পাছতেই এখন নিৰ্মাণ কৰিব আৰু বিনিয়োগ কৰা হ'ব ৰাছিয়াই ভাৰতত বিনিয়োগৰ পৰিকল্পনা কৰিছে যদিহে সকলো ঠিকে থাকে ইতিমধ্যে 80% কাম সম্পন্ন হৈছে যদিহে সকলো হৈ যায় তেতিয়া হিন্দুস্তান এৰোনটিক্স লিমিটেড যেটো HAL বুলি কয় এটো মহাৰাষ্ট্ৰৰ নাসিকত আছে এই মহাৰাষ্ট্ৰৰ নাসিকতেই সুখয় Su-57 বিমানসমূহ নিৰ্মাণ কৰা হ'ব যত ভাৰতৰ ফালৰ পৰা যেটো মেক ইন ইণ্ডিয়া যেটো আমাৰ স্লোগান আছে তাৰ ভিতৰে এটা এই দিশ বুলি কোৱা হৈছে যুঁজাৰু বিমান সুখয় 57 যিখন ভাৰতে নিৰ্মাণ কৰিবলৈ ওলাইছে আৰু ৰাছিয়াই তাত সম্পূৰ্ণ সহযোগিতা কৰিব এনেকুৱা ধৰণৰ কিছুমান স্থিতিৰ পিছত এতিয়া আমেৰিকাৰ মূৰৰ কামৰণি কাৰণ যিমানেই ৰাছিয়াক ভাৰতৰ পৰা আঁতৰাবলৈ আমেৰিকাই চিন্তা কৰিছে যিমানেই ভাবুকি প্ৰদান কৰিছে সিমানেই উচৰ চাপি গৈছে কাৰণ তাকো চীনত গৈ পেলাই যিখন চীন ভাৰতৰ এখন শত্ৰু ৰাষ্ট্ৰ বুলি আগৰ পৰা গণ্য কৰা হয় সীমা বিবাদ আছে বিভিন্ন ক্ষেত্ৰত গালৱান হক বিভিন্ন ক্ষেত্ৰত আমি দেখিছো সীমান্তত চীনা সৈন্যৰ ভাৰতৰ সৈন্যৰ মাজত বিভেদ থাকে গালৱানৰ পিছত চীনৰ বহু সামগ্ৰী ভাৰতৰ বজাৰত নিষিদ্ধ কৰি দিয়া হৈছিল টিকটকৰ দৰে এপ নিষিদ্ধ কৰি দিয়া হৈছিল কিন্তু এতিয়া যেটা মুদিতালৈ গ'ল মুদিক যি ধৰণে তাৰ ৰেড কাৰ্পেট দি পেলাই আদৰা হ'ল আৰু চীনেও হয়তো এখন নতুন বজাৰৰ সন্ধান কৰিছে আৰু ভাৰতেও এখন বিকল্প বজাৰৰ সন্ধান কৰিছিল আমেৰিকাক বাদ দি দুয়োখন দেশে বিকল্প বজাৰ পাইছে এতিয়া যদি সকলো ঠিকে থাকে যেটো আলোচনা হৈ গ'ল ডলাৰৰ পৰিৱৰ্তে যদি ভাৰত আৰু চীনে নিজৰ মুদ্ৰাৰ যোগেদি বাণিজ্য কৰে তেন্তে ডলাৰৰ প্ৰভাৱ পৰিব আৰু তাৰ মাজতে এবাৰ সামৰিক দৃষ্টিকোণৰ ফালৰ পৰা যদি আহো ৰাছিয়াৰ সৈতে ভাৰতৰ সামৰিক দিশটো অধিক গ্ৰাহ্য হ'বলৈ গৈ আছে কাৰণ ডিসেম্বৰত পুটিন ভাৰতলৈ আহি আছে পুটিন ভাৰতলৈ অহাৰ আগে যদি এই যি যিখন সুখয় 57 আছে Su-57 আছে এইখন যদি ভাৰতত নিৰ্মাণৰ সকলো সঠিক হৈ যায় তেন্তে ভাৰত আৰু ৰাছিয়াৰ যি সম্পৰ্ক হেতু অধিক শক্তিশালী হ'ব ইয়া আগৰ পৰা আমি দেখিছো ভাৰতৰ যি প্ৰতিৰক্ষা এয়াৰ ডিফেন্স সিস্টেম আছে S-400 S-500 এটা নতুনকৈ ভাৰতে ক্ৰয় কৰিব ৰাছিয়াৰ পৰা হেওতেকৈ আমি দেখিছিলো অপাৰেচন সিন্দুৰৰ পিছত কেবাখনো সামৰিক চুক্তিত স্বাক্ষৰ হৈছে ৰাছিয়াৰ সৈতে আৰু S জয়শংকৰ নিজে মস্কোলৈ কেবাবাৰো গৈছে আৰু তাৰ পৰা তেওঁ গৈ পুটিনক ভাৰতলৈ আমন্ত্ৰণ জনাই থৈ আহিল আৰু পুটিনেও কৈছে যে ডিসেম্বৰত তেওঁ ভাৰত ভ্ৰমণ কৰিব কিন্তু এই যি চীনত অনুষ্ঠিত হোৱা SCO শীৰ্ষ সন্মিলনৰ পাছত নৰেন্দ্ৰ মোদী ভ্লাদিমিৰ পুটিন আৰু জিনপিঙৰ মাজত যি এটা সম্পৰ্ক হৈছে তিনিখন দেশৰ মাজত এটা যি সম্পৰ্ক হৈছে কেবাখনো দ্বিপাক্ষিক চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছে আলোচনা কৰিছে সন্ত্ৰাসবাদক লৈ আলোচনা কৰিছে আমেৰিকাৰ যি আগ্ৰাসন কাৰণ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ পাছত আৰব দেশসমূহত বাকি মধ্যপ্ৰাচ্যত যদি ক'বলৈ যাওঁ আমেৰিকাৰ যি তেওঁলোকৰ যি দবদপনি আছিল বা তেওঁলোকৰ যি দাম্ভিকতা আছিল হেতু ইৰানে উফৰাই পেলালে ইৰানে এটা কথা ক'লে যে আমেৰিকা মতে আমি নচলো
পাৰমাণৱিক চুক্তি যি তেওঁলোকে উলংঘা কৰিছিল তেওঁলোকে যি তাৰ পৰা ওলাই আহি ইৰানে নিজাববীয়াকৈ তেওঁলোকে কৈছে আমি যিমান আমাৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আছে আমি নিজাববীয়াকৈ পৰীক্ষা কৰিম আৰু আমি আমেৰিকাৰ মতে নচলো আৰু আমেৰিকাই মুখ ঠেকেচা খাব লগা হ'ল কাৰণ তেওঁলোকে যি ধৰণৰ আক্ৰমণ ইৰানৰ ওপৰত কৰিছিল আৰু ইৰানে তাৰ প্ৰত্যুত্তৰ হিচাপে যি ধৰণে আমেৰিকাৰ সামৰিক ঘাটিসমূহত যিবোৰ আৰবত আছিল যিবোৰ মধ্যপ্ৰাচ্যত আছিল তাত তেওঁলোকে যি ধৰণে আক্ৰমণ কৰিলে তাৰ পিছত কিন্তু আমেৰিকাই থুকমুক চেলেকিব লগা হ'ল আৰু এটা কথা স্পষ্ট হ'ল যে আমেৰিকাৰ আগ্ৰাসনক এতিয়া মধ্যপ্ৰাচ্যত মানি লোৱা নহ'ব আৰু তাৰ পাছত তেওঁলোকে ডোনাল্ড ট্ৰাম্পে যিজন বহুবলকি ডোনাল্ড ট্ৰাম্পৰ কথা ক'ব লাগিব তেওঁ ৰাষ্ট্ৰপতি দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হোৱাৰ পাছৰ পৰা ইটোৰ পিছত সিটো সংঘাত আৰম্ভ হৈ আছে আৰু তেনে পৰ্যায়ত এইবাৰ ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্কত ফাট মেলিছে চীনৰ সৈতে সম্পৰ্কত ফাট মেলিছে আৰু কিয়তেকৈ এইবাৰ তেওঁলোকে ভাৰতৰ বায়ুসেনাৰ ফালৰ পৰা 2-3টা স্কোৱাড্ৰনৰ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক যুদ্ধ বিমানৰ যি প্ৰয়োজনীয়তাৰ কথা ৰাছিয়াক কোৱা হৈছিল যে আমাক অত্যাধুনিক 5th জেনাৰেশ্যনৰ যুঁজাৰু বিমানৰ প্ৰয়োজন হৈ আছে আৰু তাৰ পাছতেই দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত এখন চুক্তি হয় তাৰ পাছত এই যুঁজাৰু বিমান সুখয় 57 ভাৰতত নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু এটা অত্যন্ত ডাঙৰ কথা যে যি শুল্ক দাদাগিৰি আমেৰিকাই দেখুৱাই আছিল তাৰ কথা নুশুনিলে আৰু তাৰ পিছত আমি এতিয়া ভাৰত ৰাছিয়া চীন ইৰাণ ইয়েমেন এই দেশসমূহ যিবোৰ আমেৰিকা বিৰোধী তেওঁলোকৰ চিন্তা আছে আৰু তেওঁলোকে একত্ৰিত হৈছে আৰু তেওঁলোক একত্ৰিত হোৱাৰ পিছত আমেৰিকা আৰু ইউৰোপীয় দেশসমূহ এতিয়া চিন্তাত পৰিছে কাৰণ ৰাছিয়াৰ পৰা বিভিন্ন ধৰণৰ সঁজুলি নিৰ্মাণ বা অস্ত্ৰ শস্ত্ৰ হওক বিভিন্ন ধৰণৰ সামগ্ৰী ভাৰতে আমদানি কৰি আছে তেওঁলোকৰ পৰা সহযোগত ইয়াত নিৰ্মাণ কৰি আছে আৰু ক্ষিপ্ৰগতিত হৈ আছে যিটো আমেৰিকাই কোনো কাৰণত মানি ল'ব পৰা নাই আমেৰিকাই বজাৰখন পোৱা নাই তেওঁলোকে থৰকাচুটি হেৰুৱাইছে আৰু ইতিমধ্যেই ভাৰতৰ DRDO আৰু ৰাছিয়াৰ NPOয়ে মিলি ব্ৰহ্মছ এয়াৰ স্পেচৰ কামো কৰি আছে য'ত কেইবাটাও ছুপাৰছনিক ক্ৰুজ মিছাইল নিৰ্মাণ কৰিছে নাগপুৰ অন্যান্য স্থানত এইবোৰ কাৰখানা আছে ৰাছিয়া আৰু ভাৰতে যৌথ উদ্যোগত কৰি আছে 1928 চনৰ পৰা আৰম্ভ হোৱা প্ৰথম 1928 চনত এখন সামৰিক চুক্তি হৈছিল 1998 চনত আৰু 1998 চনত সেই সামৰিক চুক্তিখনৰ পিছৰ পৰা কোটি কোটি টকা প্ৰকল্প তাত ব্যয় কৰি থকা হৈছে আৰু 2025 চনত এতিয়াও নতুন এয়াৰ লাঞ্চ আৰু হাইপাৰছনিক সংস্কৰণৰ কামো এতিয়া অব্যাহত আছে যিবোৰ অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে ব্যৱহাৰ কৰিছিল সকলো ৰাছিয়া আৰু ভাৰতৰ যৌথ উদ্যোগত হৈ আছে DRDO আৰু ভাৰতৰ DRDO আৰু ৰাছিয়াৰ NPOৰ মাজত হৈ আছে আৰু সেইবোৰ 1998 চনৰ পৰা চলি আছে এই যি ভাৰতৰ ৰাছিয়াৰ যি সম্পৰ্ক সেই সম্পৰ্ক এদিনীয়া সম্পৰ্ক নহয় যিমানেই ডাঙৰ ডাঙৰ বিপদ আহিছে ভাৰতৰ 1971 হওক বা 99 হওক আমি সকলোতে দেখিছোঁ প্ৰত্যক্ষভাৱে ৰাছিয়াই কিন্তু ভাৰতক সমৰ্থন কৰিছে আৰু ভাৰতেও প্ৰত্যেকটো ক্ষেত্ৰত ৰাছিয়াক সমৰ্থন কৰিছে কালি যেতিয়া চীনত যেতিয়া এছিয় সন্মিলন আছিল তাত যেতিয়া দ্বিপাক্ষিক বৈঠক হৈ আছিল ৰাছিয়া আৰু ভাৰতৰ মাজত পুটিন আৰু মোদী তাত উপস্থিত আছিল তেতিয়া নৰেন্দ্ৰ মোদী এটা কথা স্পষ্টকৈ কৈছিল যে দুয়োখন দেশৰ সমস্যাৰ সময়ত আমি থিয় দিছোঁ বিশেষকৈ ইউক্ৰেইন যুদ্ধৰ সময়ত আমি ৰাছিয়াৰ পক্ষত আছোঁ কিন্তু মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা আমি এইখন যুঁজ শেষ হোৱাটো বিচাৰোঁ কিন্তু আমি সদায় ৰাছিয়াৰ পক্ষত আছোঁ আৰু কোনোৱে আমাৰ সম্পৰ্ক ভাঙিব নোৱাৰে তাৰ মাজতেই এবাৰ ৰাছিয়াৰ লগত ভাৰতে যি যুঁজাৰু বিমানৰ নিৰ্মাণৰ কথা পৰিকল্পনা কৰিছে সেয়া কিন্তু ভাৰতৰ সামৰিক দিশটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইতিমধ্যে আমি দেখিছিলোঁ যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে পাকিস্তানৰ ভূমিত গৈ যি ধৰণৰ আক্ৰমণ কৰিলে সেই আক্ৰমণে নতুন ভাৰতৰ যি শক্তি মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰতে যিবোৰ সলনি কৰিবলৈ চেষ্টা কৰিছে ভাৰতৰ মানসিকতাৰ যি সলনি হৈছে আক্ৰমণ কৰিলে ভাৰত যে বহি নাথাকে প্ৰত্যাক্ৰমণ কৰিব কিন্তু তাৰ কাৰণে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন আছে 5th জেনাৰেশ্যনৰ ফাইটাৰ জেটৰ প্ৰয়োজন আছে সেইবোৰ ভাৰতে এতিয়া ক্ৰয় কৰিবলৈ চিন্তা চৰ্চা কৰি আছে আৰু লগতে Ka-226 যিখন হেলিকপ্টাৰ আছে অত্যাধুনিক হেলিকপ্টাৰ যিখন ইউনিট হেলিকপ্টাৰ বুলি কোৱা হয় সেইখনো কিন্তু ৰাছিয়াই ভাৰতক 200খন দিছে আৰু তাৰ পাছত এতিয়া যৌথ পৰিকল্পনা কৰি আছে য'ত ৰাছিয়া আৰু ভাৰতে 110টা নিৰ্মাণ স্থানত তেওঁলোকে নতুনকৈ যৌথভাৱে এই হেলিকপ্টাৰসমূহ তেওঁলোকে নিৰ্মাণ কৰিব আৰু লগতে প্ৰায় $1 বিলিয়ন পুঁজি ৰাছিয়াৰ ফালৰ পৰা ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰকল্পটো লাহে লাহে আৰম্ভ হ'ব পুটিন ডিসেম্বৰত যেহেতু ভাৰত ভ্ৰমণ কৰিব ডিসেম্বৰত ভাৰত ভ্ৰমণৰ সময়ত কেইবাখনো সামৰিক চুক্তি দ্বিপাক্ষিক চুক্তি বাণিজ্যিক চুক্তি তেওঁলোকে আলোচনা কৰিব কাৰণ ইতিমধ্যে ৰাছিয়া আৰু ভাৰতৰ আগৰ পৰাই ভাল সম্পৰ্ক আছে কিন্তু শেহতীয়াকৈ আমেৰিকাই যেনেকুৱা ধৰণৰ এটা দাদাগিৰি তেওঁলোকে দেখুৱালে সমগ্ৰ বিশ্বৰ সন্মুখত সেই দাদাগিৰি কিন্তু কোনো দেশে মানি ল'ব নিবিচাৰে আৰু বিশেষকৈ ডনাল্ড ট্ৰাম্পৰ স্থিতিক লৈ খুদ
আমেৰিকাতে কিন্তু কিছুমান তেওঁলোকৰ বিৰুদ্ধে কিছুমান ঢৌ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমেৰিকাই কিয় বাহিৰৰ দেশসমূহৰ কথাত সোমাবলৈ গৈছে তাক লৈ একাংশ আমেৰিকাৰ ৰাইজ বা আমেৰিকাবাসী ডোনাল্ড ট্ৰাম্পৰ ওপৰত খৰ্গগ্ৰস্ত হৈছে বিৰোধী খৰ্গগ্ৰস্ত হৈছে আৰু ডোনাল্ড ট্ৰাম্পৰ যেনেকুৱা ধৰণৰ স্থিতি বিশেষকৈ মধ্যপ্ৰাচ্যৰ যিটো স্থিতি আমি দেখিলোঁ তাৰ পৰাই একাংশই সন্দেহ কৰিছিল যে তৃতীয় বিশ্বযুদ্ধৰে আৰম্ভ হ'ব নেকি কাৰণ ডোনাল্ড ট্ৰাম্প তাত সোমাই পৰাৰ লগে লগে ইজৰাইলে অধিক তেওঁলোকে আক্ৰমণাত্মক হৈ পৰিছিল আৰু ইজৰাইলে ক'ৰ পৰা আক্ৰমণ কৰিছিল সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আমেৰিকাই তেওঁলোকক সকলো অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আছিল আৰু তাৰ পাছৰ পৰ্যায়ত তেওঁলোকে ইৰাণৰ যি পাৰমাণৱিক প্ৰকল্প বন্ধ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল সেইবোৰৰ ক্ষেত্ৰত ইজৰাইলক উচতাই আমেৰিকাই ৰং চালে আৰু পৰৱৰ্তী পৰ্যায়ত আমেৰিকায়ো প্ৰত্যক্ষভাৱে ইৰাণক আক্ৰমণ কৰিলে কিন্তু আক্ৰমণ কৰি তেওঁলোকে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিলে ইৰাণৰ ডাঙৰ ডাঙৰ যিবোৰ তেওঁলোকৰ পাৰমাণৱিক যিবোৰ প্ৰকল্প আছিল তাত তেওঁলোকে আক্ৰমণ কৰিলে কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল কিন্তু এতিয়া আমেৰিকাৰ সেই দাদাগিৰি উফৰাই ৰাছিয়া আৰু ভাৰত একত্ৰিত হৈছে নিৰ্মাণ কৰিব যুঁজাৰু বিমান সুখয় Su-57 আৰু এইটোক এইকাৰণে কৈছোঁ আমেৰিকাৰ কথা কাৰণ আমেৰিকাৰ পৰা ভাৰতে F-35 যুঁজাৰু বিমান কিনাৰ কথা আছে কিন্তু শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজত যিটো ফাট মেলিছে তাৰপিছত ভাৰতে আমেৰিকাৰ সৈতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ চুক্তি আৰু নকৰো বুলি ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আমেৰিকালৈ যোৱা কথা আছিল তেওঁ নিজৰ যাত্ৰা বাতিল কৰিলে আৰু লাহে লাহে আমেৰিকা আৰু ভাৰতৰ যি সংঘাত হেতু বেছি বাঢ়ি আহিবলৈ ধৰিছে কিন্তু তাৰ মাজতে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক গ্ৰাহ হৈ পৰিছে আৰু তেওঁলোকে এবাৰ প্ৰত্যাহ্বান জনাইছে আমেৰিকাৰ যিখন F-35 যুঁজাৰু বিমান আছে যিখন তেওঁলোকে গৰ্ব কৰে আমেৰিকাৰ বায়ুসেনাই সেইখনৰ সমপৰ্যায়ৰ ৰাছিয়াৰ যিখন সুখয় Su-57 আছে ইতিমধ্যে সুখয় ভাৰতে ব্যৱহাৰ কৰি আছে ভাৰতৰ বায়ুসেনাত আছে আৰু নতুন প্ৰযুক্তি ভাৰতে মেক ইন ইণ্ডিয়াৰ জৰিয়তে তাত সংলগ্ন কৰিছে অধিক শক্তিশালী হ'ব আৰু ইতিমধ্যে সকলো 80% কাম সম্পূৰ্ণ হৈছে পুটিন আহিব ডিচেম্বৰত ভাৰতলৈ আৰু তেতিয়াই ইতিমধ্যে চীনত কিন্তু ৰাছিয়া ভাৰত আৰু চীন তিনিজন ৰাষ্ট্ৰপ্ৰধান যেতিয়া একেলগ হ'ল তিনিজন নেতা যেতিয়া একেলগ হৈছে সমগ্ৰ বিশ্বৰ চকু নিবদ্ধ হৈ আছিল সকলোৱে ভাবিছিল মোদী ৰাছিয়ালৈ চীনলৈ যাব জানো মোদীক চীনত ইমান উষ্ম আদৰণি জনোৱা হ'ব জানো এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্নবোধক আছিল কিন্তু ছবিয়ে সকলো উদঙাই দিছে আৰু কি ধৰণে তিনিজন বিশ্বনেতা একলগ হ'ল আৰু একলগ হোৱাৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ছবিখন কেনেকুৱা আছিল কোনোৱে তেওঁলোকে কেয়াকৈ চোৱা নাছিল সেই শক্তি বিশ্বত ভাৰতৰ যিটো শক্তি মোদীয়ে গৈ দেখুৱাই থৈ আহিছে চীনত আৰু চীনেও ইতিমধ্যে কৈছে যে যিবোৰ চীনে যিটো কথা কৈছে ড্ৰেগন আৰু হাতী একলগ হ'ব লাগে যদি ভাৰত আৰু চীনৰ নিজৰ মুদ্ৰাৰ মাজত তেওঁলোকে বাণিজ্য আৰম্ভ কৰে তেন্তে অৰ্থনৈতিকভাৱে ডলাৰৰ ফালৰ পৰা আমেৰিকা যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব ইউৰোপীয় দেশসমূহ ক্ষতিগ্ৰস্ত হ'ব যিসমূহে ৰাছিয়াৰ সৈতে সুসম্পৰ্ক ৰখাটো নিবিচাৰে তেওঁলোকৰ কিন্তু বিপদ অনিবাৰ্য আৰু তাৰ মাজতেই কাকো কেৰেপ নকৰাকৈ ইতিমধ্যে ভাৰত আৰু ৰাছিয়া একত্ৰিত হৈ পেলাই কৈছে যে আমি একেলগে থাকিম বিপদত আমি একেলগে যুঁজিম আৰু শেহতীয়াকৈ সামৰিক ক্ষেত্ৰত ভাৰতৰ অন্যতা সংযোজন হ'ব যে ভাৰতে নিজেই নিৰ্মাণ কৰিব ৰাছিয়াৰ সহযোগত সুখয় Su-57 যুঁজাৰু বিমান ধন্যবাদ